Assam BJP leader Arup Kumar Dey's Gundaraj in Tribal Autonomous Council. In a shocking incident, Assam BJP leader and BTC executive member Arup Kumar Dey has been accused of orchestrating an assault on Ashok Sham, a 37-year-old employee of Kolkata Borderland House. The incident, which took place on the night of September 9th near a civil hospital in Fakiragram, has sparked outrage and demands for justice. According to the FIR lodged by the victim at Fakiragram police station, the altercation occurred around 10:30 p.m. when Dey's car was stuck in a traffic jam during a crowded puja celebration. It is alleged that Dey, along with his security personnel, exited the vehicle and ordered the attack on Shyam, who was on a motorcycle. Shyam, who had recently returned home on leave from Kolkata, was severely beaten by two of Dey's personal security guards and three other youths. The assault left him seriously injured, necessitating immediate medical treatment. Victim Ashok Shyam is now demanding justice for the brutal assault he endured. This incident has raised serious concerns about the misuse of power and authority within the Tribal Autonomous Council (PTR). The local community and various organizations are calling for thorough investigation and appropriate action against those responsible. ঘটনা সিদিনা ৰাতি 10:30 মান বাজে মই এইফালে এই কলনীৰ পৰা ৰেল গেটৰ তৰফ যিটো গণেশ পূজা হৈ আছে তাতে মই যাই আছিলোঁ। যাই থকা সময়ত এই ৰেল গেটৰ ওচৰৰ পৰা সিহঁতে মানে আমাৰ BTC PM অৰুপ কুমাৰ দেৰ গাড়ী আহিছে। আহাত অলপ কাৰণে জাম লাগি গৈছিল। পিছত মোৰ বাইকটো মই নিজে সাইড কৰিছে। পিছত মই স্পট গাড়ীৰ হাত দেখাই সাইডটো দিলে যাব পাৰে এতিয়া। পিছত সিহঁতে গ'ল। তাৰ পিছত অৰুপ কুমাৰ দেৰ গাড়ীটোও গ'ল। এই মোৰ পৰা কমচে কম অলপ দূৰত গৈ ৰাখিছে গাড়ীটো। ৰাখাৰ পিছত সি গাড়ীৰ পৰা নামি আহি ইহঁতৰ স্কুটক মাতি কৈছে, ঐ ইয়াক মাৰি পেলা বুলি কৈছে। কোৱাৰ পিছত ইহঁতে মোক জদে মদে মাৰিছে। আৰু এজন ল'ৰা আছিল, ইও মোক হেলমেট দি মাৰাৰ লগে লগে মোৰ মূৰটো অলপ ঘূৰাইছে যেনেকুৱা হৈছে আৰু। পিছত মই মাটিত পৰি গ'লো। পৰি যোৱাৰ পিছত একদম লাত জোতা যি মাৰিছে, তাৰপিছত বন্দুক দিও পৰ্যন্ত PSO মাৰিছে মোক। এইটো মোৰ গাত পুৰা আছে। তাৰপিছত মোক মাৰিতো ইহঁতে ক্ষান্ত নহ'ল। পিছত বাইকটো পৰি গ'ল। বাইকটোক ভাঙিব খুজিছে, কিন্তু ইহঁতৰ পাব্লিক বিলাক কৈছে বাইকটো ইয়াৰ নহয় বেলেগ ইয়াৰ, সেইকাৰণে বাইকটো বাচি গ'ল। আৰু ইহঁতে পাব্লিক বিলাক মোক কোনোৰকম ইয়াৰ পৰা বাচাই আঁতৰাই লৈ গৈছে। তাৰপিছত মই 5 তাৰিখত ইয়াত নামিছে ট্ৰেইনত। মই কিবা এটা কামত আহিছিলোঁ, অলপ মোৰ ট্ৰিটমেণ্ট এই দাবাই চাবাই ল'ব লাগে। FIR দিছে আপুনি? FIR দিছে। মোৰ FIRটো অলপ পলম হৈছে, মানে মই মেডিকেল হৈ আছিলোঁ। মোৰ ৱাইফে মোৰ ৰাতি গাড়ী মাতি লৈ গৈছে। মোৰ বুকুত ষ্টেণ্ড বহা আছে, ষ্টেণ্ডত অলপ প্ৰব্লেম হৈছে। পিছত মই MRMত এডমিট হৈছোঁ। এডমিট হোৱাৰ ইয়াত ৰিলিজ হোৱাৰ পিছত মই আহিছোঁ। আহি কিনে ডাইৰেক্ট মই থানাত যাই FIR দিছোঁ। কেতিয়া দিছে FIRটো মই কালি দিছে। ঘটনাটো কেতিয়া আছিল? ঘটনাটো 9 তাৰিখ। কেইদিন থাকিব লগা হ'ল? হস্পিটেলত মই এদিনে থাকিছোঁ। হস্পিটেলৰ পৰা আহি মানে পোৱা হৈ গৈছে। তাৰপিছত মই ৰেষ্ট লৈছোঁ অলপ। তাৰপিছতে মই গৈ কিনে দিছোঁ। কি বিচাৰিব আপুনি? কি মই ফকিৰা থানা OC ছাৰক মই কৈছোঁ মোক ন্যায় লাগে, আৰু মই আশা কৰি ইহঁতে মোক ন্যায় দিব। CM আছে, BTR CM BTR CM ছাৰ আৰু আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া হেমন্ত বিশ্ব শৰ্মা ছাৰ, আপোনালোকে মোক ন্যায় দিয়ক। মই একো ভুল কাম কৰা নাই, বাছ। বহুত দাদাগিৰি না? সিহঁতৰতো কৈ লাভ নাই আৰু এনেকুৱা কৰি থাকে। আপোনাকতো মাৰি পেলাল হয়? ইটো অৰ্ডাৰে দিছে না, ডাইৰেক্ট গাড়ীৰ পৰা নামি অৰ্ডাৰ দিছে যে ইয়াক মাৰি পেলা বুলি কৈছে। তাৰপিছতে ইহঁতে মই বাইকৰ পৰা নামিব চান্সে পোৱা নাই।
মই হাতটো এনেকে এনেকে কৰিছে যেতিয়া মাৰি আছিল তাৰপিছত মই পৰি গৈছো পৰি যোৱাৰ পিছত পুৰা মাৰ মাৰিছে বিলাকে মাৰিছে পিএছও মাৰিছে বন্দুক দি ইয়াতে চব স্পট আছে মোৰ ইয়াত। বন্দুক দি মাৰিছে কেইজনমান আছে PSO? পিএছওতো দুজন গাত হাত দিছে আৰু দুজন ল'ৰা মান আছিল বেলেগ আৰু এজনক খালি চিনি পাইছো মই এইটোৰ নামটো এইটো হৈছে ঈশান ৰায় ই বাইকত আছিল ই হেলমেট দি মোৰ মাথাত মাৰাৰ লগে লগে মোৰ মানে বেলেগ টাইপ হৈছে মাথাটো অলপ মাথাটো ঘূৰাই যেন হৈছে এইটোৱে বেলেগ পাব্লিক নাছিলে নেকি পাব্লিকে বচাইছে যিকেইজন পাব্লিক আছিল কয়েকজন মিলি লাষ্টত ওচৰত যাব পৰা নাই যেতিয়া এওঁলোকে মোক গ'ল কৰি ধৰি মাৰিছে তেতিয়া পাব্লিক বেছি নাছিল চব পূজা পেণ্ডেলৰ ওচৰত মই যাবই পৰা নাই পেণ্ডেললৈকে ইয়াতে আহি মানে দুই এজন পাব্লিকে মোক ফটাফট ধৰি উঠাইছে আৰু পাব্লিকৰ কাৰণে বাচিছো